তেখেতলোকে আমাৰ শুভাকাংক্ষীসকলক শুভেচ্ছা বিচাৰিছে আৰু সেই অনুপাতে আমি ৰাতি কালি আমাৰ তাৰাবি নামাজৰ পিছত আমি ক'লোঁ চবকে যে কাইলৈ এনেকৈ চিফ মিনিষ্টাৰ এনেকৈ আগবঢ়াইছে, আপোনালোকে সকলোৱে গ্ৰহণ কৰিব লাগে। আজি সেইকাৰণে যথেষ্ট মানুহ হৈছে আৰু আমি তেখেতলোকক ধন্যবাদ দিছোঁ যে ৰমজান মাহৰ শেষৰ সময়ত কাইলৈ লাষ্ট দিন আছিলে, আজি তেখেতলোকে ইফতাৰ দিলে। আমি আশা কৰিছোঁ মানুহে গ্ৰহণ কৰিছে আৰু আশীৰ্বাদ দিব তেখেতলোকৰ ভৱিষ্যতৰ উজ্জ্বলৰ কাৰণে। সময়তো 17টা মছজিদত ইফতাৰ দিছে বুলি কৈছে, কিন্তু একজেক্টটো তেখেতে জানিব। এই ৰিজ আহমেদে মোক ফোনত ক'লে যে 17টা মছজিদৰ দিছে, সেইকাৰণে বোলে আপোনালোকৰ তাতো এটা পৰিছে। ইফতাৰ ভাল কৰিছে, নিৰামিষে কৰিছে, ভাল কৰিছে আৰু আমি আশা কৰিছোঁ তেখেতলোকে ভৱিষ্যতেও এনেকুৱা আমাক লগত ভৱিষ্যত ৰাখি চলে, সহযোগ কৰি ৰাখিছে। আজি আমি আহি এই সন্ধিয়া 5:30 বজাৰ লগে লগে তৰাজান মছজিদত আহি উপস্থিত হ'লোঁ। ইফতাৰ কাৰ্যক্ৰমত আমি উপস্থিত থাকিলোঁ আৰু এই উদ্দেশ্যই থাকিলোঁ যে আজি আমাৰ অসমৰ মাননীয় গতিশীল তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা আগ্ৰহ প্ৰকাশ কৰিছিলে যে তেখেতে যোৰহাটৰ প্ৰায়খিনি মানে যিমানখিনিলৈকে পৰা যায় মছজিদত ইফতাৰৰ ব্যৱস্থা কৰিবলৈ তেখেতে আগ্ৰহ প্ৰকাশ কৰিছিলে আৰু সেই মৰ্মেই আজি তৰাজান মছজিদত আমাক ইয়ালৈ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমাক দায়িত্ব দিলে। আমি ইয়ালৈকে আহিলোঁ, আহি সকলোৰে লগত জামাতৰ সকলোৰে লগত আমি মত বিনিময় কৰিলোঁ, একেলগে ইফতাৰ গ্ৰহণ কৰিলোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে মুখ্য কৰি অসম চৰকাৰ, ভাৰত চৰকাৰখনৰ কাৰণে আমি দুৱা বিচাৰিলোঁ আৰু তেখেতসকলো অতি আনন্দ মনেৰে আমাক দুৱা কৰিছে আৰু আগন্তুক আমাৰ যি নিৰ্বাচন, লোকসভা নিৰ্বাচন, সেই নিৰ্বাচনত আমাৰ প্ৰাৰ্থীগৰাকী যাতে আমাৰ জয়যুক্ত হৈ যায় তেখেতসকলে দুৱা কৰিছে। ভাল লাগিলে, অত্যন্ত ভাল লাগিলে আৰু খুবেই সুন্দৰ এটা পৰিৱেশ পালোঁ আৰু আগতেও মই বহু ইফতাৰলৈকে যাওঁ বা নিজেও মই ইফতাৰ ব্যৱস্থা কৰোঁ কিন্তু এইবাৰ নিৰ্বাচনৰ বিভিন্ন কাৰ্যসূচী থকাৰ কাৰণে বা বিভিন্ন ব্যস্ততা থকাৰ কাৰণে আহিব পৰা নাছিলোঁ বা যাবও পৰা নাছিলোঁ, কিন্তু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইচ্ছাত আমি আহি ইয়াত উপস্থিত হ'লোঁ আৰু আমি নিজেও দুৱা ল'লোঁ আৰু চৰকাৰখনক আৰু দুৱা বিচাৰিলোঁ আৰু আগন্তুক নিৰ্বাচনৰ কাৰণেও আমি দুৱা বিচাৰিলোঁ আৰু ভাল লাগিলে আৰু সকলোৱে আমাক সহযোগিতা কৰাৰ বাবে।